নিউজলৈ স্বাগতম জনাইছো এটা ব্ৰেকিং নিউজ লৈ আনিছো এই মুহূৰ্তত পূৰ্বতকৈ অধিক ক্ষিপ্ৰ গতিত চলিব বিদেশী বহিষ্কাৰৰ এই নীতি ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা জনাইছে যে পূৰ্বতকৈ অধিক ক্ষিপ্ৰ গতিত চলিব এতিয়া অবৈধ বাংলাদেশী এটাকৈ চিনাক্ত কৰি প্ৰেৰণ কৰা হ'ব বাংলাদেশলৈ কোনো কাৰণত অবৈধ বাংলাদেশীৰ স্থান নাই বৰ্তমান মুহূৰ্তলৈকে বহু বাংলাদেশী ইতিমধ্যে চিনাক্ত কৰিছে অসম আৰক্ষীয়ে আৰু এই অভিযান অধিক দ্ৰুত গতিত চলিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে আৰু এই মুহূৰ্তত ফুল প্লেট ব্ৰেকিংৰ সহায়ত মই জনাবলৈ চেষ্টা কৰিম জনাইছো পুনৰ টাইম এটৰ দৰ্শকসকলক এটা ডাঙৰ খবৰ ৰাজ্যজুৰি সৰ্ববৃহৎ অভিযান চলি আছে এতিয়া সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে বিদেশী বহিষ্কাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তীব্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম পূৰ্বতকৈ অধিক ক্ষিপ্ৰ গতিত চলিব এতিয়া বিদেশী চিনাক্তকৰণৰ কাম এতিয়াৰ পৰা বিদেশী চিনাক্ত হলে কৰা হ'ব পুছবেক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ট্ৰিবিউনেলত পঠিওৱাৰ কোনো দৰকাৰ নাই এতিয়াৰ পৰা চিনাক্ত কৰিব আৰু পুনে পঠিওৱা হ'ব বাংলাদেশলৈ বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে এতিয়া অসম চৰকাৰ এটাও বাংলাদেশী থাকিবলৈ দিয়া নহ'ব অসমত ৰেহাই নাপাব কোনো অবৈধ বাংলাদেশীয়ে আৰু আজিৰ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিৰ কাৰণে কিছু স্থবিৰ হৈ আছিল কিন্তু এনআৰচিৰ কামো শীঘ্ৰেই সম্পূৰ্ণ হ'ব আৰু এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ইতিমধ্যে পূৰ্বৰ বিদেশী বহিষ্কাৰৰ যি আইন আছিল সেই আইনৰ সন্দৰ্ভতে সেই আইনৰ দৰে সেই আইন মতে এতিয়াও আইন বলবৎ হৈ আছে গতিকে সেই আইনৰ মতে এতিয়া বিদেশী বহিষ্কাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সমগ্ৰ ৰাজ্যবাসীক জনাইছে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী নলবাৰীত উপস্থিত হৈছিল আৰু নলবাৰীত উপস্থিত হৈয়ে এই ডাঙৰ মন্তব্য কৰিছে আৰু অধিক ক্ষিপ্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ এই অভিযান এটাকৈ বিদেশী চিনাক্ত কৰি প্ৰেৰণ কৰা হ'ব এতিয়া অসমৰ পৰা বহিষ্কাৰ কৰা হ'ব প্ৰতিটো বাংলাদেশীক বিদেশী বহিষ্কাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ইতিমধ্যে তীব্ৰ গতিত পূৰ্বতকৈ অধিক ক্ষিপ্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিৰ বাবে কিছু স্থবিৰ হৈ পৰিছিল যদিও কিন্তু এতিয়া এনআৰচিৰ সমস্যাও নাইকিয়া হ'ব মুঠতে এটাও বাংলাদেশী থাকিব নোৱাৰিব অসমত ৰাজ্যজুৰি যিসমূহ সংখ্যালঘু দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে বিদেশী নাগৰিক বুলি একাংশ স্বদেশী নাগৰিকক হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ সংখ্যালঘু দল সংগঠনে আৰু সেই সংগঠনসমূহৰ এই বিশেষ প্ৰতিবাদৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু জনাইছে এই কথা যে এটাকৈ অবৈধ বাংলাদেশীক চিনাক্ত কৰা হ'ব আৰু বহিষ্কাৰ কৰা হ'ব বিদেশী বহিষ্কাৰক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ডাঙৰ মন্তব্য কৰিছে প্ৰতিটো বাংলাদেশীক চিনাক্ত কৰা হ'ব লগে লগে পুছবেক কৰা হ'ব কোনো কাৰণত বাংলাদেশীক আৰু ট্ৰিবিউনেলত পঠিওৱাৰ কোনো কাৰণ নাই বা উদ্দেশ্য নাই কেৱল মাত্ৰ বাংলাদেশী চিনাক্ত কৰিব লাগে আৰু বিতাড়িত কৰিব লাগে ৰাজ্য চৰকাৰ এতিয়া উদ্দেশ্যৰ লক্ষ্য হৈছে একেটাই গতিকে অসম আৰক্ষীয়ে বৰ্তমানো অভিযান অব্যাহত ৰাখিছে আৰু এই অভিযানৰ সমান্তৰালভাৱে পূৰ্বতকৈও যে অধিক ক্ষিপ্ৰ গতিত চলিব অভিযান সেই সন্দৰ্ভত জনাইছে মুখ্যমন্ত্ৰীগৰাকী আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী আগবঢ়াবলৈ চেষ্টা কৰিছো ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে আমি পৰীক্ষা কৰি আছোঁ যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল আমিও গম পোৱা নাছিলোঁ যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিৰ কাৰণে ৰখি আছিল সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয় অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিবিউনেলত পঠোৱা দৰকাৰ নাই পুনে আমি পোষ্টবেক কৰিম গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ
কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তেওঁক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে আমি পৰীক্ষা কৰি আছোঁ যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল আমিও গম পোৱা নাছিলোঁ যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয় অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই পোনে পোনে আমি পোষ্টবেক কৰিম গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তেওঁক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে আমি পৰীক্ষা কৰি আছোঁ যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল আমিও গম পোৱা নাছিলোঁ যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয় অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই পোনে পোনে আমি পোষ্টবেক কৰিম গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তেওঁক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে আমি পৰীক্ষা কৰি আছোঁ যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল আমিও গম পোৱা নাছিল